সংবাদকৰ্মীসকল, মই সাধাৰণতে বিৰোধী দলৰ সদস্য হিচাপে সদায় চৰকাৰক সমালোচনা কৰোঁ, কিন্তু আজিৰ সংবাদমেলখন ন্যূনতম এখন পজিটিভ বা ইতিবাচক সংবাদমেল। আজি মই সংবাদমেলখন আয়োজন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা, অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকাৰ কাৰণে আহ্বান জনাবলৈ, অনুৰোধ জনাবলৈ আৰু কেনেকৈ অসমৰ অৱস্থা বৰ্তমান অৱস্থাতকৈ কেনেকৈ বৃদ্ধি কৰিব পাৰে, অসমৰ কেনেকৈ GSDP বৃদ্ধি কৰিব পাৰি, অসমৰ কেনেকৈ মানুহৰ পাৰ কেপিটা ইনকাম বৃদ্ধি কৰিব পাৰি, অসমক কেনেকৈ ধনী কৰিব পাৰি আৰু কেনেকৈ অসমক ভাৰতবৰ্ষৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য কৰিব পাৰি, এই সম্পৰ্কে আমাৰ ৰাইজৰ দলৰ দৃষ্টিভংগী আৰু মোৰ নিজৰো অসীম গগৈৰ দৃষ্টিভংগী প্ৰকাশ কৰি নতুন চৰকাৰখনৰ প্ৰতি মই এখন পজিটিভ সংবাদমেল আৰম্ভ কৰিব খুজিছোঁ। গতিকে সংবাদমেলখন আৰম্ভ কৰি দিব খুজিছোঁ, কথাখিনি ক'বলৈ আৰম্ভ কৰিব খুজিছোঁ। আজি যদি চাই তেতিয়াহ'লে ভাৰতবৰ্ষৰ গোটেইবিলাক ৰাজ্য যদি চায়, গোটেইবিলাক ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰৰ অৰ্থনীতিৰ আকাৰটোৱে, অৰ্থাৎ মহাৰাষ্ট্ৰৰ GSDPয়ে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি 42.67 লাখ কোটি টকা, 42.67 লাখ কোটি টকাৰ GSDP মহাৰাষ্ট্ৰ। আৰু মহাৰাষ্ট্ৰই আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰে 13.35 13.35% অৱদান কৰে। তো গতিকে মহাৰাষ্ট্ৰই 42.67 লাখ কোটি টকা তেওঁলোকৰ এবছৰীয়া উৎপাদন, এবছৰীয়া আয়, ভাৰতবৰ্ষত যিমান উৎপাদন হয় তাৰ 13.35% উৎপাদন হয় মহাৰাষ্ট্ৰত। এজন মানুহৰ পাৰ কেপিটা ইনকাম যদি কাৰেণ্ট প্ৰাইচত চাওঁ, মহাৰাষ্ট্ৰত 3,54,225 টকা, আৰু যদি আমি কনষ্টেণ্ট প্ৰাইচত চাওঁ তেতিয়াহ'লে 2,04,197 টকা। ইয়াৰ বিপৰীতে যদি ভাৰতবৰ্ষৰ অৰ্থনীতিলৈ অসমৰ অৱদানৰ কথা চাওঁ তেতিয়াহ'লে দেখা যায় যে অসমৰ অৱস্থান ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত 19 নম্বৰত পৰে। অসমে যি সময়ত মহাৰাষ্ট্ৰৰ GSDP 42,67,000 কোটি টকা, আমাৰ GSDP 3,85,000 কোটি টকা। আমাৰ অৰ্থনীতি কিমান সৰু আপোনালোকে নিজে চাওক। মহাৰাষ্ট্ৰৰ অৰ্থনীতি সময়ত 42 লাখ, সেই সময়ত আমাৰ অৰ্থনীতি 3 লাখ কোটি টকা। মহাৰাষ্ট্ৰই যি সময়ত 13.35% কন্ট্ৰিবিউশন ভাৰতৰ অৰ্থনীতিলৈ আগবঢ়ায়, আমি আগবঢ়াওঁ 1.21%। তাৰমানে গোটেই ভাৰতবৰ্ষত যদি 100 টকা ইনকাম হয় এবছৰত, তাৰ 1 টকা 21 পইচাহে অসমত উৎপাদন হয়। আৰু অসমৰ এজন মানুহৰ ইনকাম 1,77,602 টকা, য'ত মহাৰাষ্ট্ৰৰ এজন মানুহৰ ইনকাম 3,54,225 টকা এবছৰত পাৰ কেপিটা ইনকাম। তাৰমানে এইটোৰ পৰা আমি অতি স্পষ্টকে ক'ব পাৰো, মই প্ৰত্যেকখন ৰাজ্যৰ কিমান অৰ্থনীতিৰ আকাৰ অৰ্থাৎ GSDP কিমান,
প্ৰত্যেকখন ৰাজ্যই ভাৰতৰ অৰ্থনীতিলৈ কিমান অৰিহণা আগবঢ়ায় আৰু প্ৰত্যেকখন ৰাজ্যৰ এজন মানুহৰ এবছৰৰ ইনকাম কিমান, পাৰ কেপিটা ইনকাম কিমান, সকলো তথ্য আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। মই সকলোবিলাক নাগাই 1 নম্বৰখনৰ লগত অসমখনৰ তুলনা কৰি দিলো যে যি সময়ত 42 লাখ কোটি টকা এবছৰত ইনকাম কৰে মহাৰাষ্ট্ৰই, সেই সময়ত আমি 3 লাখ কোটি টকা ইনকাম কৰো। যি সময়ত মহাৰাষ্ট্ৰই 13% অৱদান ভাৰতৰ অৰ্থনীতিলৈ আগবঢ়ায়, সেই সময়ত আমি 1% অৱদান আগবঢ়াওঁ, 1.21। যি সময়ত মহাৰাষ্ট্ৰৰ এজন মানুহৰ ইনকাম এবছৰত 3,54,225 টকা, আমাৰ তেতিয়া ইনকাম 1,77,602 টকা। আমি ভাৰতবৰ্ষৰ অৰ্থনীতিৰ পিনৰ পৰা 19 নম্বৰ ৰাজ্য। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য। আৰু যদি পাৰ কেপিটা ইনকামৰ পিনৰ পৰা চাই, একচুৱেলি ৰাজ্যখনৰ অৱস্থা কেনেকুৱা সেইটো চাবৰ কাৰণে বেচিকেলি চাই পাৰ কেপিটা ইনকাম, জনমূৰি আয় কিমান। য'ত আমাৰ জনমূৰি আয় য'ত 1,77,602 টকা, সেই সময়ত কিন্তু আপুনি আশ্চৰ্যকৰভাৱে গোৱাৰ জনমূৰি আয় 7 লাখ কোটি টকা, 7 লাখ টকা। আমাৰ 1 লাখ এজন মানুহে এবছৰত ইনকাম কৰে 1,77,602 টকা, গোৱাৰ মানুহে 7 লাখ টকা। আৰু তাতকে যদি আপুনি চাই ছিকিম, আমাৰ ওচৰত থকা ছিকিম ৰাজ্যখন যদি কেনেবাকে চাই, তেতিয়াহ'লে ছিকিমে 7,84,970 টকাকে এজন মানুহে এবছৰত ইনকাম কৰে, য'ত আমি 1,77,000 টকা ইনকাম কৰোঁ। আমাৰ অৱস্থা খুব বেয়া। আমি পাৰ কেপিটা ইনকামৰ দিশৰ পৰা 28খন ৰাজ্যৰ ভিতৰত আমি 24 নম্বৰত। পজিশ্যন খুব বেয়া। এতিয়া চৰকাৰে কৈ আছে যে টাটা কোম্পানী কানি, আদানী কানি, আম্বানী কানি আৰু জাপানৰ পৰা অলপ চলপ অনুগ্ৰহ লাভ কৰি আমি অসমক ধনী কৰিম। মোৰ মতে এই পথটো সম্পূৰ্ণৰূপে ভুল। অসমক যদি ধনী কৰিব লাগে, তেতিয়াহ'লে আটাইতকৈ ডাঙৰ পথটো হ'ল অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰিব লাগিব। মই সেইকাৰণে আজিৰ দিনটোত এই সংবাদমেলখন পতাৰ প্ৰধান উদ্দেশ্য হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ যোৱাবাৰৰ আটাইতকৈ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা, যি এবাৰ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্ট লৈছে। তেওঁলোক দুজনৰ প্ৰতি মোৰ অনুৰোধ বা আহ্বানটো হ'ল যে যদিহে অসমক ধনী ৰাজ্য কৰিব লাগে, তেতিয়াহ'লে অসমক প্ৰথমতে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিব লাগে। ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন, বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য। আৰু বছৰৰ সকলো সময়তে যদি খেতি কৰাৰ ব্যৱস্থা কৰিব লাগে, তেতিয়াহ'লে অসমৰ প্ৰত্যেক টুকুৰা পথাৰত 100% ইৰিগেশ্যন বা জলসিঞ্চন বা পানী যোগানৰ ব্যৱস্থা কৰে। এইটোৱে হ'ল অসমৰ মানুহক ধনী কৰাৰ আটাইতকৈ ডাঙৰ মেজিক। আজি আপোনালোকে নিশ্চয় জানে যে চৰকাৰে কৈ থাকে যে আমি 14% মানুহ পথাৰত ইতিমধ্যে পানী যোগান কৰি দিলো। কৈ থাকে 14% ইৰিগেশ্যন, মোৰ মতে 0% ইৰিগেশ্যন। কোনোবাই যদি কাৰোবাৰ পথাৰত ইৰিগেশ্যন কৰি লৈছে, খৰাং কালতো যদি পথাৰত পানী দিবলগীয়া অৱস্থা কৰি লৈছে, সেইটো ব্যক্তিগত। কোনোবাই চেলো টিউবেল এটা, কোনোবাই ডিপ টিউবেল এটা বহাই নিজে কৰি লৈছে, তাত হয়তো গভৰ্ণমেণ্টৰ কিবা এটা ছাবচিডি থাকিব পাৰে, এইটো বেলেগ কথা। কিন্তু কোনো গভৰ্ণমেণ্ট প্ৰজেক্টে কেতিয়াও অল টাইম গোটেই বছৰটোত এটাও ইৰিগেশ্যন প্ৰজেক্ট নাই যি প্ৰজেক্টে ৰাউণ্ড দ্য ইয়াৰ আমাক ইৰিগেশ্যন বা পানী যোগান ধৰিব পাৰে।
গতিকে অসমৰ উৎপাদন একেবাৰে কম, অসমৰ কৃষি উৎপাদন একেবাৰে কম, আৰু আজিৰ দিনটোলৈকে অসমেই একমাত্ৰ ৰাজ্য, চাগে ভাৰতবৰ্ষৰে নহয় গোটেই পৃথিৱীৰে চাগে একমাত্ৰ ৰাজ্য যি খেতি কৰিবৰ কাৰণে অকল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে, আৰু খেতি কৰিবৰ কাৰণে বৰষুণ নিদিলে ভেকুলীৰ বিয়া পতা একমাত্ৰ ৰাজ্যখন বোধহয় অসমেই হৈ আছে। যিখন ৰাজ্যত ভেকুলীৰ বিয়া পাতে সেইখন ৰাজ্যৰ মানুহ কেনেকে ধনী হ'ব? গতিকে মই আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু যোৱাবাৰৰ দক্ষ মন্ত্ৰী আছিলে, এইবাৰটো কি কৰে নাজানো, এইবাৰটো তেওঁক ডিগ্ৰেড কৰিছে, আগতকে পাৱাৰ কমাই দিছে। এইবাৰ মই পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জনাব খুজিছো যে এইবাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ব লাগে অসমৰ বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যলৈ পৰিণত কৰিব লাগে, আৰু অসমৰ প্ৰতিখন পথাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে, 100% ইৰিগেশ্যন, যাতে এবছৰত এটা পৰিয়ালে মিনিমাম 3বাৰ 4বাৰ 5বাৰ খেতি কৰিব পাৰে পথাৰত। এবাৰ ধান খেতি, এবাৰ মাকৈ বা গোমধান, আৰু এবাৰ যদি শাক পাচলিৰ খেতি বা সৰিয়হৰ খেতি। এডৰা পথাৰত যদি বছৰত 3বাৰ খেতি কৰে, তেতিয়াহ'লে ধান খেতিৰে ভঁৰালত ধানকেইটা থৈ দিলে সৰিয়হ আৰু মাকৈটো বিক্ৰী কৰি অসমীয়া খেতিকজন ধনী হ'ল। এইটো কৰাৰ বাহিৰে অসমৰ মানুহক ধনী কৰিবৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী আহি একো এনেকুৱা, মই কৈ দিছো যে এনেকুৱা কোনো মেজিক দিব নোৱাৰে যি মেজিকৰ জৰিয়তে অসমীয়া মানুহ ধনী হ'ব। গতিকে আজিৰ দিনটোত মোৰ নতুন চৰকাৰখনৰ প্ৰতি, HBS 2.0ৰ প্ৰতি, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰতি মোৰ প্ৰথম আৰু প্ৰধান আহ্বানটো হ'ল যে 2026 চনত গঠন হোৱা চৰকাৰখনে 5 বছৰৰ ভিতৰত অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰক, আৰু অসমৰ প্ৰত্যেকখন পথাৰত পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰক। এতিয়া মই এই বস্তুটো বুজাবৰ কাৰণে আপোনালোকক কেনেকে আমি অসম খেতিৰ ক্ষেত্ৰত দুখীয়া আপোনালোকক কবৰ কাৰণে, আৰু হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা ডাঙৰীয়াক মনত পেলাই দিবৰ কাৰণে এটা উদাহৰণ দিব খুজিছো। উদাহৰণটো কি? উদাহৰণটো অকল পাঞ্জাৱ দিছো। পাঞ্জাৱ, অসমৰ মুঠ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ, 78,438 স্কোয়াৰ কিলোমিটাৰ, আৰু পাঞ্জাৱৰ মুঠ মাটিকালি 50,362 বৰ্গ কিলোমিটাৰ বা 50,362 স্কোয়াৰ কিলোমিটাৰ। আমাতকে 3 ভাগৰ 2 ভাগ, আমি যদি 3 ভাগ তেওঁলোক 2 ভাগ, আমি 3 ভাগৰ 2 ভাগত কেও তাৰমানে আমি অলপ বেছিহে। 3 যদি ধৰো তেতিয়াহ'লে 3টো আমি যদি ধৰো তেতিয়াহ'লে 2হে তেওঁলোক, 3 ভাগৰ 2 ভাগ। পাঞ্জাৱখন আমাতকে সৰু ৰাজ্য। কিন্তু ইণ্টাৰেষ্টিংলি আপোনালোকে যদি চাই নেট জোন এৰিয়াৰ ক্ষেত্ৰত, অৰ্থাৎ এবাৰ খেতি কৰাৰ ক্ষেত্ৰত, যি সময়ত অসমত প্ৰকৃত অৰ্থত এবাৰ খেতি কৰে 27,25,000 হেক্টৰ মাটিত, 27,25,000 হেক্টৰ মাটিত, সেই সময়ত পাঞ্জাৱত 41,28,000 হেক্টৰ মাটিত খেতি কৰে। ৰাজ্যখন সৰু, খেতি কৰে 41,28,000 হেক্টৰ মাটিত। ৰাজ্যখন ডাঙৰ অসম, কিন্তু খেতি কৰো অকল 27,25,000 হেক্টৰ মাটিত। এইটোক ইংৰাজীত নেট জোন এৰিয়া বুলি কোৱা হয়, প্ৰকৃত খেতি কৰা মাটি। কিন্তু একেদৰে মাটিতে কেইবাবাৰো খেতি বাতি কৰি গোটেইটো যেতিয়া একেলগতে খেতিটো হিচাপ কৰা হয়, এবছৰৰ খেতিৰ হিচাপ কৰা হয়, এইটোক কয় গ্ৰছ জোন এৰিয়া, মুঠ শস্য এলেকা।
অসমৰ মুঠ শস্য এলেকা 38,86,000 হেক্টৰ আৰু পাঞ্জাবৰ মুঠ শস্য এলেকা হ'ল 78,72,000 হেক্টৰ। কিমান? অসমৰ মুঠ খেতি কৰা মাটি 38,86,000 হেক্টৰ। এইটো কয় গ্ৰছ চোন এৰিয়া। অথচ অসমৰ মাটি 78,000 বৰ্গ কিলোমিটাৰ, পাঞ্জাবৰ মাটি 50,000 বৰ্গ কিলোমিটাৰ, কিন্তু খেতি কৰে 78,72,000 হেক্টৰ মাটিত। আমাতকে দুগুণ মাটিত খেতি কৰে। অথচ আমি আকৌ ৰাজ্যখন বহুত ডাঙৰ পাঞ্জাবতকে। আমাৰ অসমত আপোনালোকে আচৰিত পাব নেট ইৰিগেটেড এৰিয়া। তাৰমানে এবাৰ যে খেতি কৰে, সেই এবাৰ খেতি কৰা মাটিত প্ৰকৃত জলসিঞ্চন, আচলতে কিমান মাটিত জলসিঞ্চন আছে? আমাৰ 3,12,000 হেক্টৰ মাটিত জলসিঞ্চন আছে। আৰু পাঞ্জাবৰ কিমানত আছে জানেনে? 41,28,000 হেক্টৰ মাটিত জলসিঞ্চন আছে। আমাৰ 3 লাখ জলসিঞ্চন, তেওঁলোকৰ 41 লাখ। গ্ৰছ ইৰিগেটেড এৰিয়া, গোটেই বছৰটোত বিভিন্ন সময়ত দিয়া পানী যদি ধৰো, তেতিয়াহ'লে অসমত 3,35,000 হেক্টৰ মাটিত গ্ৰছ ইৰিগেটেড এৰিয়া, সিমান মাটিত পানী দিয়া হয় 3,35,000 হেক্টৰ মাটিত। আৰু পাঞ্জাবত 74,40,000 74.40 লাখ হেক্টৰ মাটিত। আমি 3 লাখত, তেওঁলোকে 74 লাখ হেক্টৰ মাটিত পানী যোগান দিয়ে। তাৰ ফলস্বৰূপে কি হৈছে জানেনে? তাৰ ফলস্বৰূপে আমাতকৈ পাঞ্জাবৰ উৎপাদন সাংঘাতিক ধৰণে বেছি। 2023-24 চনত অসমত ধান উৎপাদন হৈছিলে 52,80,000 টন। 52,80,000 টন 23-24-ত। কিন্তু পাঞ্জাবত হৈছিলে 1,42 লাখ টন। আমাৰ 52,000, আমাৰ মাটি বেছি, কিন্তু উৎপাদন হৈছে 52 লাখ টন আৰু তেওঁলোকৰ 142 লাখ টন। পশ্চিমবংগৰ বাৰু তাতকেও বহুত বেছি, সেইটো নকওঁৱে। পশ্চিমবংগ 1 নম্বৰ ধান উৎপাদনত। তো গতিকে যদি আমি চাওঁ, তেতিয়াহ'লে তাৰপাছত অন্য বস্তুবিলাকৰ উৎপাদনৰ কথাটো মই কোৱাৰ পৰিৱৰ্তে দুটা বস্তু আজিকালি আটাইতকৈ বেছি উৎপাদন কৰে ভাত খাবৰ কাৰণে বা ৰুটি খাবৰ কাৰণে। এটা হ'ল ধান। ধানৰ তুলনাটো কৰি দিলো। এবাৰ মাকৈটো কৰি দিওঁ আপোনালোকক। এবাৰ আপোনালোকক মাকৈটো কৰি দিওঁ। মাকৈ 2023-24 বছৰত অসমত উৎপাদন হৈছে 45,000 টন। মনত ৰাখিব দেই, লাখত নহয়। 2023-24 বৰ্ষত অসমত মাকৈ উৎপাদন হৈছে 45,000 টন। আৰু এইটো পাঞ্জাবটো মই ইয়াত নানিলো, পাঞ্জাবৰটো চাই দিব লাগিব। কিন্তু কৰ্ণাটকত উৎপাদন হৈছে আপোনাৰ 65 লাখ টন। ভয়ানকভাৱে আমাৰ উৎপাদন কম। যদি আনবিলাক বস্তুৰ উৎপাদনৰ ক্ষেত্ৰত আপোনালোকক দেখুৱাওঁ, অসমৰ পজিশ্যন কেনেকুৱা? সৰিয়হ উৎপাদনত অসমৰ স্থান 11 নম্বৰত, ৰাজস্থান 1 নম্বৰত। পাচলি উৎপাদনত অসমৰ স্থান 12 নম্বৰত। সব ৰাজ্যই পাচলি উৎপাদন নকৰে। উত্তৰ প্ৰদেশ 1 নম্বৰত। মাছ উৎপাদন অসমৰ স্থান 9 নম্বৰত। কুঁহিয়াৰ উৎপাদন অসমৰ স্থান 17 নম্বৰত। 28খন ৰাজ্যৰ ভিতৰত কৈ আছো দেই। ফল মূল উৎপাদনত অসমৰ স্থান 15 নম্বৰ। গাখীৰ উৎপাদনত অসমৰ স্থান 23 নম্বৰত। কণী উৎপাদনত অসমৰ স্থান 24 নম্বৰত 28খন ৰাজ্যৰ ভিতৰত। মাংস উৎপাদনত অসমৰ স্থান 20 নম্বৰত।
দাইল উৎপাদনত অসমৰ স্থান 18 নম্বৰত আৰু মাকৈ উৎপাদনত অসমৰ স্থান 20 নম্বৰত ভাৰতবৰ্ষৰ ভিতৰত। গতিকে মই আজি অসমৰ 70% মানুহ 70% মানুহ খেতি কৰে। 70% মানুহক ধনী কৰিবলৈ যদি লাগে তেতিয়াহ'লে মেজিকটো এটাই, জাপানৰ প্ৰধানমন্ত্ৰীৰ ওচৰত হাত পতাটো নহয়, টাটা কোম্পানীত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাবলৈ দিয়াটোও নহয়। মই তাৰ বিৰোধিতা কৰা নাই একো দেই, উল্টাকে আপোনালোকে খালি নকব। মই মেইন কথাটো কৈছো যে আচল প্ৰধান কাৰণটো কি, অসম ৰাজ্যখন ধনী হোৱাৰ প্ৰধান কাৰণটো হ'ব অসমৰ প্ৰতিখন পথাৰত বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা আৰু অসমৰ প্ৰতিখন পথাৰত খেতি কৰিবৰ কাৰণে প্ৰতিখন পথাৰত জলসিঞ্চন বা পানী যোগানৰ ব্যৱস্থা। এই ব্যৱস্থা যদি কৰিব পাৰে অসম ধনী হ'ব, অসমৰ মানুহৰ ইনকাম 5 গুণ 6 গুণ 7 গুণ বাঢ়ি যাব। আৰু যদি নকৰে তেতিয়াহ'লে অসম কেতিয়াও পৃথিৱীৰ কোনো পুঁজিপতি আহি কোনো ধনী দেশে আহি ইয়াত ভিক্ষা দি বা ইয়াত ইণ্ডাষ্ট্ৰী খুলি আমাক কেতিয়াও ধনী কৰিব নোৱাৰে। গতিকে আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কৰিব পৰা কাম ঢেৰ আছে। তেওঁলোকে কৰো বুলি ভাবিলে ঢেৰ কাম কৰিব পাৰে। যেনেকে ধৰক আজি অসমৰ বেছিভাগ খেতিয়কে অসমত কমেও ধৰক 60 লাখটা পৰিয়ালে খেতি কৰে। 60 লাখটা পৰিয়ালৰ ভিতৰত অকল 15 লাখটা মান পৰিয়ালেহে আজিৰ দিনটোত ভাৰত চৰকাৰৰ পৰা 15 লাখটা মান পৰিয়ালেহে আজিৰ দিনটোত ভাৰত চৰকাৰৰ পৰা আপোনাৰ কি কয় PM কিষাণ আঁচনিখন পায়। বছৰকত যে 6,000 টকা। পীযুষ হাজৰিকাই ইচ্ছা কৰিলে 60 লাখ খেতিয়কৰ ভিতৰত 60 লাখ খেতিয়কৰ পৰিয়ালক বছৰত 6,000 টকা পোৱাৰ ব্যৱস্থা কৰি দিব পাৰে। এইটো কৰি দিলেতো তেওঁলোকৰে লাভ, বহুত বেছিকে পাব। গতিকে মই আহ্বান জনাওঁ, এগ্ৰিকালচাৰ মিনিষ্টাৰক মই আহ্বান জনাওঁ, মই কৃষি মন্ত্ৰীক আহ্বান জনাওঁ যে এগ্ৰিকালচাৰ মিনিষ্টাৰে 2টা বস্তু অসমত কৰি দিব লাগে। 3টা বস্তু। 1 নম্বৰটোতো মই ক'লোৱে যে বছৰৰ সকলো সময়তে খেতি কৰাৰ কাৰণে ব্যৱস্থা, তাৰ কাৰণে কি কি কাম কৰিব লাগে মই ডিটেইলছত নকওঁ। দৰকাৰ হ'লে মন্ত্ৰীয়ে যদি কেতিয়াবা কয় তেতিয়াহ'লে মই তেওঁক ঘৰত গৈ কৈ আহিমগৈ, নহ'লে মই তেওঁক লিখি দি গোটেই বস্তুটো বুজাই দিম যে অসমৰ এগ্ৰিকালচাৰ প্ৰডাকশ্যন কেনেকে বৃদ্ধি কৰিব পাৰি, ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন কেনেকে হ'ব পাৰে। 2, তেওঁ কৰিব লাগিব ইৰিগেশ্যন 100% কৰিব লাগিব। আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ বিত্তমন্ত্ৰী আৰু অসমৰ কৃষি মন্ত্ৰী এই তিনিওজনক বহি লৈ এইবাৰ অন্তত ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে মিনিমাম 10,000 কোটি টকা এটা আগন্তুক বাজেটত দিবলৈ আহ্বান জনাইছো। মিনিমাম 10,000 কোটি টকা। অসমক 50,000 কোটি টকা হৈ গ'লে অসমৰ 100% ইৰিগেশ্যন হৈ যাব। 10,000 যদি 3বাৰ দি দিয়ে আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যদি 20,000 কোটি টকা মান আনিব পাৰে, কি হৰ খেত মে কিবা পানী নে কিবা এটা আছে নহয় তেওঁলোকৰ, সেইটো যদি কৰি দিব পাৰে, হৰ খেত মে জল, এইটো যদি তাৰ পৰা 20,000 কোটি টকা আনিব পাৰে তেতিয়াহ'লেতো অসমৰ 100% পথাৰত পানী যোগান হ'ব পাৰে। আৰু অসমৰ 100% পথাৰত যদি পানী যোগান দিব পাৰে আৰু বছৰৰ সকলো সময়তে যদি খেতি কৰাব পাৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকাক যদিও ডিগ্ৰেড কৰিছে, অসমৰ মানুহে তেওঁক মুখ্যমন্ত্ৰী পদৰ কাৰণে আগবঢ়াই দিব। আজি ডিগ্ৰেড কৰাৰ কাৰণ আছে। পীযুষ হাজৰিকাক ক'ত ডিগ্ৰেড নকৰিব? তেওঁ হ'ল SC মানুহ। RSSটো হ'ল সম্পূৰ্ণৰূপে বৰ্ণবাদী পাৰ্টি। বৰ্ণবাদী পাৰ্টিয়েতো কেতিয়াও অনুসূচিত জাতিৰ মানুহক আৰু আগবঢ়াই নিদিয়ে। তো গতিকে মই ভাবো যে তেওঁৰ কেৰিয়াৰো যদি বঢ়াব লাগে পীযুষ হাজৰিকাই, তেতিয়াহ'লে 100% ইৰিগেশ্যন আৰু সকলো পথাৰতে বছৰৰ সকলো সময়তে খেতি। 1। 2 নম্বৰ, PM কিষাণ আঁচনিটো 100% মানুহক দিয়াৰ ব্যৱস্থা কৰক। 3 নম্বৰ, কিন্তু আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা, অসমৰ প্ৰত্যেকটো খেতিত বানপানী বা অন্য বনৰীয়া জন্তুৱে যদি মাৰে, হাতীয়ে নষ্ট কৰিলে, বান্দৰে নষ্ট কৰিলে,
তেতিয়াহ'লে তাৰ কাৰণে যিখন ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম আছে অসমত এখন ভেকুবাওনা হৈ আছে অতুল বৰা ডাঙৰীয়াই একো কৰিব নোৱাৰিলে গতিকে ক্ৰপ ইঞ্চুৰেঞ্চ কৰি অসমৰ প্ৰত্যেকজন খেতিয়কৰ বানপানীৰ বা খৰাং বা হাতীৰ আক্ৰমণ বা বান্দৰে খেতি নষ্ট কৰিলে বা অন্য জীৱ জন্তুৱে খেতি নষ্ট কৰিলে 100% ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা এই চাৰিটা কাম মই আকৌ এবাৰ চাৰিটা কাম মনত পেলাই দিছো পীযুষ হাজৰিকা আৰু অসমৰ মুখ্যমন্ত্ৰীক 1 বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিব লাগে 2 অসমৰ সকলো পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে 3 অসমৰ সকলো খেতিয়কক পিএম কিষাণৰ অধীনত 60 লাখ খেতিয়কক পিএম কিষাণৰ অধীনলৈ আনিব লাগে 100% খেতিয়কক পিএম কিষাণ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু 4 অসমৰ ক্ৰপ ইঞ্চুৰেঞ্চ বানপানী গৰাখহনীয়া খৰাং বান্দৰ আৰু হাতীৰ উপদ্ৰৱৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ক্ৰপ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিব লাগে তো এইকেইটা কথাই আজি ক'বলগীয়া আছিলে এই সম্পৰ্কে যদি কিবা তেওঁলোকে ক'ব খোজে আমি তেওঁলোকক ক'ব পাৰো মই আজি মাত্ৰ তেওঁলোকক মূল কথাকেইটা আজি মাত্ৰ আঙুলিয়াই দেখালো এনেই অসমক ধনী ৰাজ্য কৰিম বুলি কৈ থাকিলে নহ'ব অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি কৈ থাকিলে নহ'ব যেতিয়ালৈকে অসমৰ মানুহে ভেকুলীৰ বিয়া পাতি থাকিব তেতিয়ালৈকে অসম কেতিয়াও ধনী ৰাজ্য হ'ব নোৱাৰে টাটা কোম্পানীয়ে আহি ইয়াত সেমিকণ্ডাক্টৰ খোলক জিন্দালে আহি ইয়াত আপোনাৰ পাৱাৰ কোম্পানী খোলক বা ৰিলায়েন্সে আহি ইয়াত কয়লাৰ কিবা লুণ্ঠন কৰক যিয়ে নকৰক লাগিলে তেতিয়ালৈকে অসমীয়া মানুহৰ ইনকাম নাবাঢ়ে পাৰ কেপিটা ইনকাম নাবাঢ়ে যেতিয়ালৈকে খেতিটোক আধুনিক খেতিলৈ পৰিণত কৰিব নোৱাৰে তেতিয়ালৈকে অসমীয়া মানুহৰ অৱস্থা ভাল নহ'ব যেতিয়ালৈকে 100% ইৰিগেশ্যনৰ ব্যৱস্থা কৰিব নোৱাৰিব আৰু ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যনৰ ব্যৱস্থা কৰিব নোৱাৰিব মই এইকেইটা ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাই আজি সম্পূৰ্ণ ইতিবাচক এখন সংবাদমেল আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ কৃষি আৰু ইৰিগেশ্যন মন্ত্ৰী পীযুষ হাজৰিকাৰ কাৰণে আগবঢ়াই দিছো আশা কৰিছো এইবাৰ বাজেটত কৃষিৰ কাৰণে অন্তত পক্ষে 5,000 কোটি টকা আৰু ইৰিগেশ্যনৰ কাৰণে অন্তত 10,000 কোটি টকা দি অসমৰ কৃষিৰ আন্তঃগাঁথনি উন্নত কৰিবৰ কাৰণে ইৰিগেশ্যনৰ আন্তঃগাঁথনি উন্নত কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ধন্যবাদ জয় অসম মানে পীযুষ হাজৰিকাক যে মানে হেৰি কৰিলে ডিগ্ৰেড কৰিলে সেইটোতো আৰু এতিয়া লুকুৱাই লাভ নাই যোৱা 3খন কেবিনেট বৈঠকত কেলে পীযুষ হাজৰিকা কেবিনেটলৈ অহা নাই পীযুষ হাজৰিকা যদি ভাবিছে যে তেওঁক ডিগ্ৰেড কৰা নাই মানুহৰ ওচৰত যদি তেওঁ পাৱাৰটো কমি যাব মই যে কৈ দিছো গতিকে পীযুষ হাজৰিকা পাৱাৰটো কমি যাব নাই ডিচিচিয়ে কথা নুশুনিব নহয় এছপি ডিচিয়ে কথা নুশুনিব হয়নে নহয় সেইকাৰণে তেওঁ গাটো ফৰফৰাই আছে মই কৈ দিছো কাৰণে কিন্তু মই তেওঁক এটা কথা ক'ব কৈছো যদি তেওঁ ডিগ্ৰেড কৰা নাই যোৱা 3খন কেবিনেট বৈঠকত 4খন হৈছে নেকি 4খনৰ ভিতৰত 3খনতে তেওঁ কেলে উপস্থিত থকা নাই তেওঁ গাটো বেয়া হৈ আছে নেকি গা বেয়া নে মন বেয়া পীযুষ হাজৰিকাই কেৱল শুনি চাবচোন গা বেয়া নে মন বেয়া আৰু পীযুষ হাজৰিকাই এটা বস্তু জানি লোৱা দৰকাৰ যে পীযুষ হাজৰিকাই আৰএছএছ আৰু বিজেপিক যিমানেই ছাৰ্ভিচ দিয়ক লাগিলে অনুসূচিত জাতিৰ মানুহ এজনক কেতিয়াও আৰএছএছ আৰু বিজেপিয়ে মুখ্যমন্ত্ৰী নাপাতে কেতিয়াও নাপাতে বৰ্ণবাদী পাৰ্টি সেইকাৰণে পীযুষ হাজৰিকাৰ জীৱনটো হিমন্ত বিশ্ব শৰ্মাৰ ভৰি পিটিকি থাকিব পাৰিব আৰএছএছক সেৱা শুশ্ৰূষা কৰি থাকিব পাৰিব কিন্তু পীযুষ হাজৰিকাই নিজৰ বলত যদি যেনেকে হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ লগত বিসম্বাদ কৰি
মুখ্যমন্ত্ৰী হ'ল, তেনেকে যদি পীযুষ হাজৰিকাই বিসম্বাদ কৰি মুখ্যমন্ত্ৰী নহয়, কোনো পৰ্যায়ে RSS, বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই SC মানুহ এজনক মুখ্যমন্ত্ৰী নাপাতে। সেইকাৰণে মই জানো যে পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী হোৱাৰ এটা ইচ্ছা জাগি উঠিছিলে। আপোনালোকেও জানে, সাংবাদিক বিলাকে, হয়নে নহয়? সেইকাৰণে আপোনালোকৰ লগতো খুব ধুনীয়া সম্পৰ্ক ৰাখিছিলে, হয়নে নহয়? খুব ধুনীয়া সম্পৰ্ক ৰাখিছিলে, কিন্তু একদম বেয়াকে লাট মাৰি দিলে এইবাৰ হিমন্তই। হিমন্তকতো বুজি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই বোলে ক'ৰবাত কৈছে, কাৰোবাৰ আগত বোলে কৈছে যে পীযুষৰ বেছি ধন হৈছে। অসমত আটাইতকৈ বেছি ৰাজনীতি কৰি ধন কৰা মানুহটো কোন বাৰু? পীযুষ হাজৰিকা নে হিমন্ত বিশ্ব শৰ্মা বাৰু? হিমন্ত বিশ্ব শৰ্মাই যদি 1 লাখ কোটি টকা কৰিছে, পীযুষ হাজৰিকাৰ সেইটো 100 কোটি টকাত হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ধনৰ পৰিমাণটো লাখ কোটি টকালৈ গুচি গ'ল। 1 লাখ কোটি টকা। পীযুষ হাজৰিকাৰ 100 কোটি টকা। গতিকে 100 কোটি টকা কৰা মানুহটোৱে যদি ধন ঘটিছে বুলি মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, মানুহক ঠগি লুণ্ঠন কৰি অকল ৰাজনীতিৰ ব্যৱসায় কৰি 1 লাখ কোটি টকা কৰা মানুহটো কেনেকে অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে? লজিকটো চাওক। SC মানুহক অসমত মুখ্যমন্ত্ৰী পাতিব নেকি বিজেপিয়ে? বিজেপিয়ে দলিতৰ বিৰুদ্ধে থাকে। SC বিলাকক অসমত দলিত বুলি কোৱা হয়। মানে ভাৰতবৰ্ষৰ দলিতটোক আমাৰ ইয়াত SC বুলি কয়। য'ত দলিতক পিতাটোৱে হ'ল RSS আৰু বিজেপিৰ নীতি, তাত পীযুষ হাজৰিকাই যদি ভাবি থাকে যে মোক মুখ্যমন্ত্ৰী পাতিব, তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। সেইকাৰণে যিমান পাৰে এতিয়া পইচা চইচা গোটাই আকৌ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে এইটো বিসম্বাদ কৰি যদি কেনেবাকে মুখ্যমন্ত্ৰী হ'ব পাৰে পাৰিব, নহলে বিজেপিৰ পৰা পীযুষে কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। ভাল বেয়াটো বেলেগ কথা, দুইজনৰ মাজত কাজিয়া লাগিলেতো ভাল পাওঁ না। হয়নে? থেংক ইউ। আৰু কিবা আছে যদি কওক। আৰু নাই?